চিকিৎসাধীন অৱস্থাত এগৰাকী কিশোৰীৰ মৃত্যু হোৱা দেওবাৰে পুৱা 9 বজাত ঢেকিয়াজুলিৰ বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। মৌচুমী নায়ক তথা জোনালী নামৰ কিশোৰগৰাকী শিশু অসুস্থ হোৱাত শনিবাৰে নিশা আনুমানিক 10 বজাত চিকিৎসাৰ বাবে ঢেকিয়াজুলিৰ বিষ্ণুজ্যোতি ছুপাৰ হস্পিটেলত ভৰ্তি কৰা হৈছিল। দেওবাৰে পুৱা আনুমানিক 4 বজাত কিশোৰীগৰাকীয়ে চিকিৎসালয়তে কৰোণভাৱে মৃত্যু কাষত লয়। পৰিয়ালৰ অভিযোগ অনুসৰি নিশা চিকিৎসালয়তে কিশোৰীগৰাকী বেছিকৈ অসুস্থ হোৱাত চিকিৎসক বা নাৰ্ছৰ সহায় বিচাৰি হাবাথুৰি খাইছিল কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে। কোনো এগৰাকী চিকিৎসক বা নাৰ্ছ সময়মতে বিচাৰি নোপোৱাৰ অভিযোগ পৰিয়ালটোৰ। সেয়েহে উক্ত মৰ্মান্তিক ঘটনাৰ তদন্তৰ দাবীত দেওবাৰে আদিবাসী ছাত্ৰ সন্থাই ঢেকিয়াজুলিৰ বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। হয়, খুব দুখৰ বিষয়ে আমি খুব দুখ পাইছোঁ। আমি যোৱা 10:30 মান বজাত যোৱা ৰাতি আমি আমাৰ ভণ্টিজনীক ইয়াত লৈ আহিছিলোঁ। তেখেতৰ কোনো ধৰণৰ বিশেষ বেমাৰ নাছিলে। তেওঁ ক্লাছ 9 মান শ্ৰেণীত পঢ়ি থকা ছোৱালী। তেখেতক যেতিয়া আমি হস্পিটেল লৈ আহিছোঁ, লৈ অহাৰ পিছত তেখেতক এডমিট কৰোৱাৰ পিছতে ডক্টৰে যি চিকিৎসা কৰাৰ পিছত তেখেতে ক'লে নৰ্মেল আছে, আজি থাকক। তেখেতে এডমিট কৰালে। এডমিট কৰাৰ পিছত ৰাতি প্ৰায় 12টা মান বজাত অলপ তেখেতে বেছি হোৱাৰ পিছতে ডক্টৰে আহিছিলে। অহাৰ পিছত তেখেতে নাৰ্ছ এজনী ডক্টৰ নহয় নাৰ্ছ এজনী আহি চাইছে বোলে। চোৱাৰ পিছতে 3টা মান বজাত তেতিয়া আকৌ বেছি হোৱাত আমাৰ মাহীজনী হস্পিটেলত আছিলে। মাহীয়ে যেতিয়া নাৰ্ছক বিচাৰি আছে, ডক্টৰক বিচাৰি আছে, তেতিয়া তেওঁ পোৱা নাই। কিন্তু আমি আজি ভুল ডক্টৰ আৰু নাৰ্ছৰ যি চিকিৎসা তেওঁলোকে দিব নোৱাৰাত আৰু তেওঁলোক সময়মতে উপস্থিত হৈ ৰোগীজনক নোচোৱাৰ কাৰণে আজি আমাৰ ভণ্টিজনী আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু আমি খুব দুখ পাইছোঁ। ইয়াত আমি জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যি ডক্টৰ এনেধৰণৰ ডক্টৰ বা এনেধৰণৰ নাৰ্ছ তেওঁলোকৰ ওপৰতো শাস্তি পাব লাগে। আমি সেইখিনিয়ে বিচাৰিছোঁ। এতিয়া আমি আমাৰ যি ঢেকিয়াজুলি আৰক্ষী থানাত আমি অৱগত কৰিছোঁ, যাতে কি ইয়াৰ বিষয়ে যি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেওঁলোকে ইতিমধ্যে আহিছে, আহি তেখেতক মৰণোত্তৰ পৰীক্ষাৰ কাৰণে লৈ যাব আৰু সেয়ে আমি এখন FIR দিম। ইয়াত পষ্টমৰ্টম অহাৰ পিছত উচিত তদন্ত এখন হওক আৰু এই হস্পিটেলখনৰ বিষয়ে উচিত তদন্ত হওক। কিয় যিহেতুকে এইটো এটা ঘটনা নহয়, বাৰম্বাৰ ইয়াৰ পৰা 3টা মান ঘটনা হৈ গ'ল। যাৰ কাৰণে আমি জিলা প্ৰশাসন আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, এই হস্পিটেলৰ বিষয়ে উচিত তদন্ত হ'ব লাগে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।